পলাশবাড়ীৰ তাৰাপাতিত ভয়ংকৰ পথ দুৰ্ঘটনা চিতাতে নিহত সুভাষ কলিতা নামৰ এজন লোক দক্ষিণ কামৰূপৰ পলাশবাড়ীৰ তাৰাপাতিত কালি সংঘটিত হৈছে এই দুৰ্ঘটনা দুখন বাইক তথা এখন ই-ৰিক্সাৰ মাজত সংঘৰ্ষ AS01 DJ1579 নম্বৰৰ পালসাৰ বাইক AS25 W4973 নম্বৰৰ গ্লেমাৰ আৰু AS25 HR3303 নম্বৰৰ ই-ৰিক্সাৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা উল্লেখ্য যে তিনিআলি দিশৰ পৰা গ্লেমাৰ বাইকখনত আহি আছিল পাৰাকুছি গাঁৱৰ 55 বছৰীয়া সুভাষ কলিতা নামৰ ব্যক্তিগৰাকী তেনেতেই তাৰাপাতিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আনহাতে দুৰ্ঘটনাত পালসাৰ আৰোহী ৰাণীৰ বাবুল ৰাভা সামান্যভাৱে আহত হৈছে জানিব পৰা মতে পলাশবাড়ী আৰক্ষী থানাৰ পুলিচে সুভাষ কলিতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেনেকৈ হৈছিল এক্সিডেণ্টটো এটো গাড়ীখন আমি বিলাকে কপিলিৰ পৰা আহিছো কপিলিৰ পৰা আহোঁতে কলা বাইকখন আমাৰ সাইড ললে এই বাইকটো যে আহি আছিল ৰঙাটো অলপ স্পীডত আছিল হেতু আই কেনা হ্যান্ডেল যে আছে বাইকৰ এই হ্যান্ডেলটো হ্যান্ডেলৰ পৰা লাগি কেনা ডাইৰেক্ট সিটকি গৈছিল যেতিয়া হ্যান্ডেলটো গুছি ন এনেকা মানটি গুছি অলপতে এই সাইডটো পুৰা নহা হৈ গৈছে একেবাৰে যেতিয়া আমি বিলাকে চালু মকলো আৰু মানটো যদি বাজবা পাৰে যদি জো নাম ফটাফট বাচাং ইয়াক এই কাৰণে আমি বিলাকে ৰখি গলো নহলে আমি বিলাকে কলো যে চাইলং মানটো যদি কিবা যদি বাজবা পাৰে বাচাই দেন নহলে আৰু কি একো কৰা নাই তাৰপিছত যেনেকা তেজ মাহা ওলবা দেখছো তেতিয়াতো গাড়ীখন সিটকিছি মই হি মাইন দিয়া নাই গাড়ীখন সিটকিছি পৰিছি তাৰপিছত মোক কলো মানটো নহয় চলি বুলি কলো কেনা আমি কেটা তিৰি কেটাক লৈ মকলো যো আপুনি ই-ৰিক্সাত আছিল ই-ৰিক্সাত আমি কেটা বহি আছিল বাকি দুখন বাইক আছিল দুখন বাইকে খুনা লাগছি এজন মৰিছে এতিয়া এজন মৰিছে না বাকি আৰু বাইকত যে আছিল বেলেগ বাইকে এটা আছিল যে হেতু মানে বাচিছি অলপ মানে আমাৰ গাড়ীখনতে প্ৰেছাৰ পৰছি ই খুনা লাগা লগতে মানে কন্ট্ৰোল দিছ নহয় মানটো একো খাওয়া নাছিলে এইকাৰণে বেচাৰ কন্ট্ৰোল দিয়াৰ কাৰণে ৰখি গেল এই বাচি গেল আৰু যেটো মানে বাইক কেইখন আছিল দুখন আমাৰ গাড়ীখন লাগি দুখন বাইক আছিল আৰু এখন বাইকৰ যে আছিল যে এজনটো মৰিলে আৰু বাকি এজন অলপ মানে মাথায় লাগছি অলপ আগত হৈছে অলপ লাগছি ইয়াৰ মানে ক'ত হৈছে ঘটনাটো এটো আমি বাৰিগাঁৱৰ কপিলিৰ পৰা আহি আছিলো গাঁও চাও ধুই কেনে ঘটনাটো ক'ত নাম নাজানো তাৰাপতি নেকি জায়গাটার নাম নাজানো আমি প্রথম গেছিলো নিউজ ডেস্ক আমার খবর।